MG এনৰেগাৰ নামত ওদালগুৰিত ব্যাপক লুণ্ঠন-ৰাজৰ অভিযোগ উঠিছে। আঁচনিৰ সামান্য কাম কৰিয়ে বিষয়া আৰু দালালে লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। ওদালগুৰিৰ খণ্ড উন্নয়নৰ অন্তৰ্গত ৰতনপুৰ শিৱ মন্দিৰৰ সমীপতে হুদুমা নৈৰ খহনীয়া ৰোধৰ বাবে অনুমোদন দিয়া হৈছিল প্ৰায় 8 লাখ টকা। কিন্তু 10ৰ পৰা 15,000 টকাৰ কাম কৰিয়েই লাখ লাখ টকা মোকলাই নিয়াৰ অভিযোগ সংগঠনটোৰ। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব সাংবাদিক মুছাদ্দিক হুছেইন। ওদালগুৰি খণ্ড উন্নয়ন ব্লকৰ জৰিয়তে চলিছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম, আৰু তেনে এক অভিযোগ উত্থাপন হৈছে ৰতনপুৰ VCDCৰ অন্তৰ্গত ৰতনপুৰ শিৱ মন্দিৰৰ যি আচলতে হুদুমা নৈ, এই হুদুমা নৈ যি খহনীয়া বান খহনীয়াৰ কাৰণে তেওঁলোকৰ যি আঁচনি প্ৰস্তুত কৰিছিল, কিছু সংখ্যক কাম কৰিয়ে প্ৰায় 50,000 পৰা 60,000 টকা কাম কৰিয়ে তেওঁলোকে লক্ষ লক্ষ টকা ইতিমধ্যে আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ, এয়া হৈছে আচলতে ৰতনপুৰ VCDCৰ অন্তৰ্গত ৰতনপুৰ গাঁৱৰ শিৱ মন্দিৰৰ কাষত থকা এই যি হুদুমা নৈ, এই হুদুমা নৈ আচলতে ইয়াত গৰাখহনীয়াৰ বাবে 2021 বৰ্ষত অনুমোদন পাইছিল প্ৰায় 10 লক্ষ টকা, আৰু ইয়াৰে ভিতৰত ইতিমধ্যে প্ৰায় 3 লক্ষ টকা ইয়াত উলিয়াই তেখেতসকলে আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সাধাৰণভাৱে প্ৰায় 15 ফুটমান কাম কৰিয়েই সমুদায় ধন আদায় কৰা ইতিমধ্যে সেই তথ্য পোহৰলৈ আহিছে। আমাৰ লগত এই মুহূৰ্তত আছে ইয়াৰ VCDCৰ স্থানীয় যিজন ৰতনপুৰৰ তেখেত চেয়াৰমেন, তেখেতৰ পৰা আমি আচলতে জানিম এই যিটো আচলতে বান্ধ বা ইয়াৰ যিটো গৰাখহনীয়াৰ কাৰণে যিটো বান্ধ দিয়া হৈছে, প্ৰকৃত বান্ধ নিৰ্মাণ কৰা হৈছে, এই নিৰ্মাণ কৰা কাৰ্যটো আপোনাৰ দিনতে হৈছে? এইটো পাছ হৈছিলে আগৰ চৰকাৰৰ দিনত, আৰু এইটো মোৰ দিনতে হৈছিলে, কিন্তু ইয়াৰ পৰিচালনা কৰা এইটো বেলেগ আছিলে। তেওঁলোকে মোক কোনো ইয়াত হেৰি নাই, মই ইয়াত মানে কোনো হেৰি নহয় যে তেওঁলোকে কৰি এই কামটো কিমানত সম্পন্ন কৰিব লাগে এইটোতো মোৰ দ্বাৰা ইমান জ্ঞাত নহয়। এইটো মানে যিজন ইয়াৰে দায়িত্বশীল বিষয়া আছিলে তেওঁহে ক'ব পাৰিব যে কিমানখিনি টকাৰ কাৰণে কিমানখিনি, আৰু মোৰ ইয়াৰ এমাউণ্টৰ বিষয়ে বিশেষ মালুম নহয়, মই নাজানো, কাৰণ আজিকালি সেই VCDC চেয়াৰমেনৰ মানে কোনো ছিগনেচাৰৰো আৱশ্যক নহয় বা জানিবলগীয়া কথাও নাই। এই যিটো বান্ধ নিৰ্মাণ কৰা হ'ল বা এইটো যিটো আপোনাৰ গাৰ্ড দিয়া হ'ল, এই গাৰ্ডালত আপুনি ইতিমধ্যে তেওঁলোকে প্ৰায় 3 পৰা 4 লাখ টকা এয়া মোকলাই লৈছে। কিমান টকাৰ কাম কৰা বুলি আপুনি নিজে ভাবে? এতিয়া সেইটো কথাও ক'ব গ'লেতো মই তেওঁলোকে কিমান টকা উলিয়ালে মই সেইটোও নাজানো, তথাপিতো কিমান টকাৰ ফিল্ডত কাম হৈছে ইফালে চাওক। এতিয়া কিমান টকাৰ কাম হৈছে এইটোও মই নাজানো, গতিকে অনুমান আপুনি কৰিব পাৰিব নহয় কিমান টকাৰ কাম হৈছে? এটা অনুমানটো হ'ব আপোনাৰ? অনুমান তেওঁলোকেহে ক'ব পাৰিব, কাৰণ ইয়াতে আৰ্ট ফিলিঙো কৰিছে, গতিকে তেওঁলোকেহে ক'ব পাৰিব। তথাপিও কিমান টকাৰ কাম হৈছে আপোনাৰ আইডিয়াত, আপুনি যিহেতুকে আছিলে, কিমানমান টকাৰ কাম হ'ব পাৰে? এইটো মানে অলপ কমেই হৈছে, কিন্তু কিমান টকাৰ মই এইটো অনুমান কৰিব নোৱাৰোঁ, কাৰণ গাড়ী বালি শিলৰ মই হেৰিটো বা ইপাত হেৰিটো সেই সময়ত মই জনা নাছিলোঁ। হয়, হ'লেও আপুনিতো প্ৰায় 1 লাখ টকা বা 50,000 টকা ইমান টকাৰে কাম হ'ব বুলি আপুনি অনুমান কৰা যায়নে তেনেকুৱা পৰিমাণ ভিত্তিত? হয়, অকণমান কম হৈছে, এইটো সিমানখিনি ক'ব পাৰিম। কিমান কম হ'ব পাৰে? ধৰক 3 লাখমান টকাৰ কাম হৈছে। আৰু এইখিনি 3 লাখ টকাৰ কাম হৈছে আপোনাৰ মতে? হয়, হৈছে। হয়, নিশ্চিতভাৱে। আৰু আছে আচলতে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল আছে, মই তেখেতৰ ওচৰলৈ যাম আৰু জানিম কি ক'ব এই মুহূৰ্তত। আচলতে গোটেই ঘটনাটো আপুনি গম পায়, এই গোটেই কাহিনীটো আপোনালোক আচলতে জড়িত, আৰু এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? হয়, আমি দেখিছোঁ আচলতে ব্লকবিলাকৰ যোগেদি যিবিলাক কাম হৈ আছে, এই কামবিলাক আচলতে স্কিমবিলাক বনাই ধন আত্মসাৎ কৰাৰ বাহিৰে একো নাই। আমি আজি ফিল্ডত আহি দেখিলোঁ যে ইয়াত প্ৰায় 5 লাখ টকা ইতিমধ্যে উলিয়াই লৈ যোৱা হৈছে, কিন্তু আমি ফিল্ডত আহি দেখিলোঁ যে এই হুদুমা নদী শিৱ মন্দিৰৰ ওচৰৰ ৰতনপুৰত দেখিলোঁ যে ইয়াত আপোনাৰ 20% কাম কৰি তেখেতসকলে 5 লাখ টকা বুলি উলিয়াই লৈ গৈছে। 3 লাখ 5 লাখ প্ৰায়
প্ৰায় 3 লাখ মই এইটো যোগ কৰা নাই প্ৰায় 3 লাখ টকা উলিয়াই লৈ গৈছে আচলতে এনেকৈ যদি হৈ থাকে দুৰ্নীতিবিলাক আচলতে ৰাইজৰ উন্নয়ন কেনেকৈ হ'ব গতিকে আমি ইয়াৰ লগত জড়িত যিবিলাক ব্লকৰ বিষয়া আছে ইঞ্জিনিয়াৰ আছে ব্লক বিডিঅ' আছে তেখেতসকলে কিন্তু জবাব দিব লাগিব আমাক জবাব দিব লাগিব কি কাৰণত তেখেতসকলে এই বিলবিলাক উলিয়াই দিছে আৰু কেনেকৈ উলিয়াই লৈ যাব পাৰিছে কিন্তু আমাক জবাব দিব লাগিব আৰু কাম ইয়াত হ'ব লাগিব নহ'লে কিন্তু আমি এটা গণতান্ত্ৰিকভাৱে আমি কিন্তু কিছু আন্দোলনৰ কথা চিন্তা কৰিম এই ধৰণৰতো বহু তেনেধৰণৰ অভিযোগ আছে ওদালগুৰি ব্লকৰ ক্ষেত্ৰত কি ক'ব ওদালগুৰি ব্লক বুলিয়ে নহয় প্ৰায় ব্লকবিলাকত এনেকৈ কিমান ধৰণৰ আত্মসাৎ হৈছে আচলতে আপুনি যদি RTI তথ্যবিলাক চায় তেতিয়াহ'লে গম পাব যে প্ৰায় প্ৰতিটো স্কিমৰে 20% 30% কাম কৰিয়ে তেখেতসকলে বিলবিলাক আদায় কৰি লৈ যায় আচলতে এই কথাবিলাকৰ গোটেই তদন্ত হ'ব লাগে বিভাগীয় কৰ্তৃপক্ষই তদন্তলৈ চৰকাৰক দাবী জনাইছোঁ আমি তদন্ত হ'ব লাগে আৰু তদন্তৰ আওতাত আহি যিবিলাক বিষয়াই এই দুৰ্নীতিবিলাক কৰিছে তদন্তৰ আওতাত আনিব লাগে আচলতে কি ক'ব এই মুহূৰ্তত আপুনিও আছে উপস্থিত কি ক'ব হয় আচলতে আজি 2020-21 চনতে এই যি হুদুমা ৰিভাৰৰ যি গৰাখহনীয়া ৰোধৰ কাৰণে স্কিম কৰা হৈছিল প্ৰায় 10 লাখ টকাৰ এটা স্কিম আছিলে কিন্তু ইয়াৰ যি বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ যি দায়িত্ব পাইছে তেওঁলোকে ন্যূনতম কাম মাত্ৰ আপোনাৰ হয়তো 50,000 পৰা 60,000 টকা খৰচা কৰি তেওঁলোকে কামটো সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ কৰি তেওঁলোকে প্ৰায় 3 লাখ টকা তেওঁলোকে আত্মসাৎ কৰিছে আচলতে ইয়াৰ এই কামটো আচলতে বিভাগীয় আপোনাৰ তদন্ত হ'ব লাগিছিলে কিন্তু কিহৰ কাৰণে বা কি ভিত্তিত আজিলৈকে বিভাগীয় তদন্ত নহ'ল এইটো কিন্তু আমি আজি সন্দেহৰ আমি আঁতৰাই আনিছোঁ হয় নিশ্চয়কৈ মুছাদ্দিক হুছেইন এই সন্দৰ্ভত আমাক সবিশেষ জনোৱাৰ বাবে আৰু তেওঁলোকৰ মন্তব্য আমাক শুনোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ